ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কেইটামান মই নিজাতে বনোৱা বস্তু দেখুৱাম। তোমালোকে বস্তুকেইটা চোৱাচোন। এনেকুৱা ধৰণৰ বস্তু তোমালোকে চকুৰ আগত কি দেখিছা? এইটো দেখিছানে? এটা বাকচৰ নিচিনা বস্তু। তাৰপিছত এইটো চোৱা, দেখিবলৈ চুঙা এটাৰ নিচিনা। তোমালোকে এনেকুৱা আকৃতি নিশ্চয় ঘৰত কিছুমান বস্তুত দেখিছা, চুঙা এটাৰ দৰে। এইটো আন এটা বাকচ। এই দুটা বাকচৰ মাজত কি পাৰ্থক্য? এই বাকচটোত দিশ প্ৰস্থ সমান, দেখিছানে? এইটো যদি দিশ বুলি ধৰা, এইটো প্ৰস্থ সমান, কিন্তু উচ্চতাটো বেলেগ, অলপ কম, উচ্চতাটো অলপ কম। গতিকে এইটো এটা বাকচ, এইটো এটা বাকচ। ইয়াত দিশ হ'ব এইটো, প্ৰস্থ হ'ব এইটো, আৰু উচ্চতা হ'ব এইটো। গতিকে ইয়াত দিশ প্ৰস্থ উচ্চতা তিনিওটা বেলেগ বেলেগ। এই বাকচটো এনেকুৱা ধৰণৰ বাকচ ক'ত দেখা পোৱা? জুই চলা বাকচ, হয়নে? আৰু তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান বস্তুৰ ধূপৰ পেকেট পাবা তোমালোকে, আৰু টুথপেষ্ট অনা যিটো পেকেট, এনেকুৱা বাকচ তোমালোকে দিশ প্ৰস্থ উচ্চতা বেলেগ বেলেগ হোৱা বহুত বাকচ দেখিবলৈ পাবা। আন এটা বাকচ চোৱাচোন। এইটো বাকচ মই তোমালোকক বুজাবৰ কাৰণে কিছুমান অলপ বেলেগ ধৰণে বনাইছোঁ, খুলিব পৰাকৈ বনাইছোঁ। কিন্তু এইটো যদি সম্পূৰ্ণ জইন থাকে, তেতিয়াহ'লে এইটো কিহৰ আকৃতি? এইটো কেনেকুৱা আকৃতিটো? এইটো দিশ, এইটো প্ৰস্থ, আৰু এইটো উচ্চতা। এই বাকচটোৰ ক্ষেত্ৰত কি জানা? দিশ প্ৰস্থ উচ্চতা তিনিওটা সমান। এইটো বাকচৰ দিশ প্ৰস্থ উচ্চতা সমান। তাৰপিছত আহিম আমি এইটো এটা আকৃতি। এইটো তোমালোকৰ আইচক্ৰীম খাওঁতে এনেকুৱা এটা কোণ দিয়েনে? ইয়াৰ ওপৰতে আইচক্ৰীম থাকে। আইচক্ৰীম কোণবিলাক দেখিবলৈ এনেকুৱা। তাৰপিছত বাৰ্থডেত যে সৰু ল'ৰা ছোৱালীয়ে মূৰত পিন্ধে বাৰ্থডে কেপটো এনেকৈ ওপৰৰ ফালে জোঙা, হয়নে নহয়? বাৰ্থডে কেপত আমি এনেকুৱা আকৃতি দেখোঁ। তাৰপিছত আৰু এটা আকৃতি হ'ল তোমালোকৰ, মই এইটো দুটুকুৰা কৰি থৈছোঁ, কিন্তু এইটো যদি জইন হৈ থাকে, বলবিলাক কেনেকুৱা দেখিবলৈ? এইটো বলেই আছিলে। দশম শ্ৰেণীৰ দুটামান ক্লাছ কৰিবৰ সময়ত মই বলটো কাটি দুটুকুৰা কৰিব লগা হ'ল। গতিকে এইটো হ'ল বল। কিছুমান আমি বলৰ আকৃতিৰ বস্তু পাওঁ। ইয়াতে আমি কি ধৰণৰ বস্তু পালোঁ? ভালকৈ মন কৰাচোন। 5টা ধৰণৰ। এই বাকচকেইটা, এইটো একেধৰণৰ বাকচ, এইটোৰ লগত এই দুটা একেধৰণৰ বাকচ। এইটো হ'ল চুঙা আকৃতি, এইটো হ'ল এটা বেলেগ দিশ প্ৰস্থ উচ্চতা সমান বাকচ। এইটো হ'ল শংকু, চুপিৰ নিচিনা, আৰু এইটো হ'ল বল। এইটো এটা বলৰ আকৃতি। আৰু এটা বস্তু আছে, তোমালোকে মন কৰিছা? এইটো এটা বলৰ আধা। এটা ডাঙৰ বল আছিলে, তাৰ আধা এইটোৰ এটা নিৰ্দিষ্ট নাম আছে। গতিকে এতিয়া আমি এই আকৃতিবোৰৰ নামকেইটা কি জানি লওঁ। প্ৰথম আমি কোনটো চাইছিলোঁ? আমি এই দুটা বাকচ চাইছিলোঁ। এনেকুৱা দিশ প্ৰস্থ উচ্চতা যদি বেলেগ বেলেগ হয়, বা দীৰ্ঘ আৰু প্ৰস্থ একে উচ্চতা বেলেগ, তেনেকুৱা ধৰণৰ, বা যিকোনো দুটা জোখ সমান এটা বেলেগ, বা এটা জোখ বেলেগ হয়, তেনেকুৱা আকৃতিবোৰক কোৱা হয় আয়তীয় ঘনক। যিবোৰ বাকচৰ বা যিবোৰ আকৃতিৰ দিশ প্ৰস্থ উচ্চতা তিনিওটা সমান, সেইবিলাকক কোৱা হয় ঘনক। এই চুঙা আকৃতিৰ যিবিলাক বস্তু আমি দেখা পাম, সেই বস্তুবোৰক কোৱা হয় লম্ব বৃত্তাকাৰ চুঙা বা বেলন। তোমালোকে বেলেগ বেলেগ শব্দ পাব পাৰা দেই। ইয়াত বেলন বুলিও কয়, চুঙা বুলিও কয়। তাৰপিছত এই যে আয়তীয় ঘনকটো, এইটোক চৌপল বুলিও কয়। তাৰপিছত আহিলে এইটো হ'ল শংকু। এইটো চুপিটোৰ নিচিনা যিটো আকৃতি, সেইটোক কোৱা হয় শংকু, লম্ব বৃত্তাকাৰ শংকু বুলি কোৱা হয়। আৰু শেষত আহিলে যিটো বলৰ আকৃতিৰ যিবিলাক বস্তু আছে, সেই বস্তুবোৰক কোৱা হয় সম্পূৰ্ণ বলৰ নিচিনা, সেইবোৰক কোৱা হয় গোলক। আৰু সেই বলৰে যদি আধা টুকুৰা আমি লওঁ, সম্পূৰ্ণ আধা কৰি লওঁ, তেতিয়া তাক কোৱা হয় অৰ্ধগোলক। এতিয়া কথা হ'ল, এই বস্তুবোৰ আমি কিয় চাইছোঁ? আমি ইতিমধ্যে নৱম শ্ৰেণীৰ আগত আমি কিছুমান আকৃতিৰ বিষয়ে পঢ়িছোঁ। উদাহৰণস্বৰূপে ত্ৰিভুজ, বৃত্ত, হয়নে? যিকোনো বহুভুজ, চতুৰ্ভুজবিলাকৰ কথা কৈছোঁ। সেইবিলাক আমি কি কৰিব পাৰোঁ? আকৃতি আঁকিব পাৰোঁ। সিহঁতক যিকোনো সমতলত আমি আঁকিব পাৰোঁ। আৰু এতিয়া আমি যিবোৰ আকৃতি চালোঁ, সেই আকৃতিবোৰক ইমান সহজে সমতলত আঁকিব নোৱাৰি। এইবিলাকক ত্ৰিমাত্ৰিক আকৃতি বা গোটা বস্তু বুলি কোৱা হয়। যিবোৰ সমতলত আঁকিব পাৰি, সেইবোৰ সমতলিক আকৃতি। আৰু যিবোৰক সমতলত অঁকাৰ উপৰিও আমি স্পৰ্শ কৰিব পাৰোঁ, বা আমি তাক চুই চাব পাৰোঁ, চুই পেলাই ক'ব পাৰোঁ যে এইটো কি বস্তু, তেনেকুৱা আকৃতিবোৰক কোৱা হয় ত্ৰিমাত্ৰিক আকৃতি বা গোটা বস্তু। এতিয়া আমি আগৰ শ্ৰেণীত যিবোৰ সামতলিক আকৃতি, সেই সামতলিক আকৃতিৰ কালি আৰু পৰিসীমা উলিওৱাৰ অংক আলোচনা কৰিছিলোঁ। আমি
নৱম শ্ৰেণীত যিটো 13 নম্বৰ অধ্যায় 13 নম্বৰ অধ্যায়ত আমি এই যে এইমাত্ৰ চালোঁ গোটা বস্তুখিনি সেই গোটা বস্তুখিনিৰ জোখ মাখ ল'বলৈ শিকিম কালি যাক পৃষ্ঠকালি বুলি ক'ম আৰু আয়তন ইয়াত পৰিসীমা উলিওৱা নহয় ইয়াত আয়তন উলিওৱা হয় গতিকে পৃষ্ঠকালি আৰু আয়তন আমাৰ 13 নম্বৰ অধ্যায়টো হ'ল পৃষ্ঠকালি আৰু আয়তন আমি যিমান আজি যিকেইটা আকৃতি চালোঁ আৰু কিছুমান আকৃতি আছে তোমালোকক দেখুওৱা নাই এইবিলাক মই কালি সংগ্ৰহ কৰিছোঁ এইটো এটা চুঙা আকৃতি চুঙা দুই মূৰ খোলা মই তোমালোকক যিটো চুঙা দেখাইছিলোঁ দুই মূৰ বন্ধ দেখিছেনে এইফালে আৰু এইফালে বন্ধ আৰু এইটো চুঙা হ'ল দুই মূৰ খোলা চুঙা তাৰপিছত আৰু এটা শংকু আছে এটা মূৰ খোলা দেখিছেনে এইটো শংকু এটা ইয়াৰ এইটো মূৰ খোলা মই তোমালোকক আগতে দেখুৱাটো এটা মূৰ বন্ধ হ'লে জোখমাখবিলাক বেলেগ হয় এটা মূৰ খোলা হ'লে জোখমাখ অকণমান বেলেগ হয় এইটো হ'ল দুই মূৰ খোলা এটা চুঙা আকৃতি এইফালেও খোলা এইটো এটা চুঙা আকৃতি ঠিক আছে তাৰপিছত আহিলে এইটো এটা চুঙা এইটো দুই মূৰ খোলা এইফালে খোলা আৰু এইফালেও খোলা গতিকে এইবিলাক হ'ল এই আকৃতিবোৰৰ এতিয়া আয়তনৰ পৃষ্ঠকালি উলিয়াবলৈ আমি আজিৰ পাঠত শিকিম আৰু আয়তনৰ পৃষ্ঠকালি উলিয়াবলৈ শিকোঁতে আমাৰ যিহেতু এই বছৰৰ পাঠ্যক্ৰমত আমাৰ কিছু অংশ বাদ দিয়া হৈছে চৰকাৰী নিৰ্দেশ মতে কিছু অংশ বাদ দিছে আমি প্ৰথমতে গোটেই সূত্ৰখিনি প্ৰথম বুজি ল'ম সূত্ৰখিনি কাৰণ আমাক যদিও আমাৰ এই বছৰৰ কাৰণে আমাক কেইটামান পাঠ বাদ দিছে কেইটামান অনুশীলনী বাদ দিছে কিন্তু এই যে ত্ৰিমাত্ৰিক আকৃতিখিনি তোমালোকে দেখিলা এই ত্ৰিমাত্ৰিক আকৃতিখিনিৰ যিখিনি জোখ মাপৰ বা আয়তন পৃষ্ঠকালিৰ সূত্ৰ সেই সূত্ৰখিনি কিন্তু দশম শ্ৰেণীত গোটেইখিনি লাগিব সেইকাৰণে আমি অনুশীলনীলৈ যোৱাৰ আগত আমি গোটেই সূত্ৰখিনি এবাৰ এখন তালিকাৰ সহায়ত আমি বুজি ল'ম প্ৰথম আমি সূত্ৰখিনি বুজি ল'ম তাৰপিছত আমি অনুশীলনী অংকলৈ যাম এতিয়া প্ৰথম যেতিয়া সূত্ৰখিনি লৈ যাম তালিকাখনলৈ যোৱাৰ আগত মই তোমালোকক বুজাই দিওঁ যে যেতিয়া এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি ইয়াতে আয়তীয় ঘনকে আৰম্ভ কৰিছে আয়তীয় ঘনক আৰু ঘনকৰ পৃষ্ঠকালি দেখিছানে কিতাপত এতিয়া আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটোলৈ যোৱাৰ আগতে মই তোমালোকক ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো প্ৰথম বুজাই দিবলৈ চাম তেতিয়া তোমালোকে আয়তীয় ঘনকটো ভালকৈ বুজি পাবা এতিয়া ঘনকটোৰ ক্ষেত্ৰত এই ঘনকটো তোমালোকে দেখিছানে মই খোলাকৈ ৰাখিছোঁ এই ঘনকটো যদি মই সম্পূৰ্ণকৈ খুলি দিওঁ তোমালোকে চাবা মই আঠা দি মাত্ৰ জইন কৰি থৈছোঁ এইটো ঘনক এটা যদি আমি সম্পূৰ্ণকৈ খুলি দিওঁ আমাক কেনেকুৱা হ'ব দেখিবলৈ ঘনকটো হ'ব আমাৰ এনেকুৱা ইয়াত কেইখন পৃষ্ঠ থাকে চোৱা 1 2 3 4 5 6খন পৃষ্ঠ থাকে হয়নে এটা আয়তীয় ঘনকেই হওক বা ঘনকেই হওক 6খন পৃষ্ঠ থাকে এতিয়া 6খন পৃষ্ঠকালি বুলি ক'লে গোটেই 6খন পৃষ্ঠৰ কালি 6খন পৃষ্ঠৰ কালি চাবৰ কাৰণে আমি যিহেতু কৈছিলোঁ যে ঘনকৰ দিশপ্ৰস্থ উচ্চতা সমান গতিকে ইয়াত যিমানটা আকৃতি আছে গোটেইকেইটা বৰ্গৰ আকৃতি চোৱা এইটোও বৰ্গ ইয়াত 6টা বৰ্গ থাকিব আৰু এই 6টা বৰ্গৰ কালিয়ে হ'ব গোটেই ঘনকটোৰ পৃষ্ঠকালি 6টা বৰ্গৰ কালি বুলি ক'লে আমি আগৰ শ্ৰেণীত কৰি আহিছোঁ বৰ্গৰ কালি কি হয় বাহু স্কয়াৰ বাহুৰ পূৰণ বাহু কৰিলে আমি বৰ্গৰ কালি পাওঁ গতিকে ইয়াতে ইয়াতে 6টা বৰ্গ আছে বুলি কৈছোঁ তাৰে এটা বৰ্গৰ কালি কিমান হ'ব বাহু স্কয়াৰ হ'ব আমি যদি ইয়াৰ এটা বাহুৰ দিশ L বুলি ধৰোঁ এটা বাহুৰ দিশ L হ'লে তাৰমানে দীৰ্ঘও L প্ৰস্থও L আৰু উচ্চতাও L হ'ব ঘনকটোৰ ক্ষেত্ৰত হয়নে ধৰি লোৱা এই বাহুটো আমি L বুলি লিখি ল'লোঁ ঠিক আছে এই বাহুটো L হ'লে গোটেই যিমানটা বাহু আছে গোটেই বাহুকেইটা L হ'ব তে এটা বৰ্গৰ কালি কিমান হ'ব এটা বৰ্গৰ কালি হ'ব L স্কয়াৰ হয়নে নহয় এটা যদি L স্কয়াৰ হয় 2L স্কয়াৰ 3L স্কয়াৰ 4L স্কয়াৰ 5L স্কয়াৰ 6L স্কয়াৰ গতিকে ঘনক এটাৰ পৃষ্ঠকালিৰ সূত্ৰটো হ'ব কি 6L স্কয়াৰ গতিকে এনেকৈ আমি ঘনকৰ পৃষ্ঠকালি উলিয়াব পাৰোঁ একেধৰণে আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াবৰ কাৰণেও আমি আয়তীয় ঘনকটো খুলি পেলাই আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াব পাৰোঁ একেধৰণে এইটো চিত্ৰ চোৱা তোমালোকে কিতাপত দিয়া আছে আয়তীয় ঘনকটো যদি আমি খুলি দিওঁ মোৰ আয়তীয় ঘনকটো খুলিব পৰা অৱস্থাত নাই এই আয়তীয় ঘনকটো আমি খুলিব পৰা অৱস্থাত নাই মই তেনেকৈ বনোৱা নাই যদি মোক এইমাত্ৰ যিটো ঘনক দেখালোঁ সেইটোৰ মতে যদি আমি আয়তীয় ঘনকটো খুলি দিওঁ আয়তীয় ঘনকটোতো আমি 6টা আমাৰ পৃষ্ঠ থাকিব খালি ইয়াতে কি হ'ব ঘনকৰ ক্ষেত্ৰত কি হ'ব মই এইটো ঘনকেই লৈছোঁ ইয়াতে কিন্তু দুটা পৃষ্ঠ সমান হয় চাবা তোমালোকে এই ওপৰৰ পৃষ্ঠটো আৰু এই তলৰ পৃষ্ঠটো এটা আনটোৰ লগত সমান তেনেকৈ সোঁফালৰ এই পৃষ্ঠটো বাওঁফালৰ এই পৃষ্ঠটো এটা আনটোৰ লগত সমান দেখিছানে তাৰপিছত সন্মুখৰ এই পৃষ্ঠটো সন্মুখৰ পৃষ্ঠটো আৰু তাৰ ইপাৰে থকা এই পৃষ্ঠটো
এই পৃষ্ঠটো সমান গতিকে ইয়াতে কি হয় ঘনকত যেনেকৈ প্ৰতিটো পৃষ্ঠ 6টা পৃষ্ঠ থাকে 6টা পৃষ্ঠ সমান থাকে একে থাকে বৰ্গ থাকে ইয়াত কিন্তু নহয় ইয়াত দুটা পৃষ্ঠ সমান থাকে এতিয়া যদি আমি এই পৃষ্ঠটো চাওঁ এইটো এটা আয়ত হয় নে নহয় প্ৰথম ওপৰৰ পৃষ্ঠটো প্ৰতিটোৱে আয়ত এইটো আয়ত এটা আয়ত আৰু এইটো এটা আয়ত গতিকে তিনি ধৰণৰ আয়ত থাকে তিনি ধৰণৰ আয়তৰ তাৰমানে সমান সমান আৰু এটা থাকে গতিকে সেইটোৰ কাৰণে ইয়াৰ যেতিয়া পৃষ্ঠকালি উলিয়াবলৈ যাম তেতিয়া আমি কি কৰিম এই আয়তটোৰ যদি পৃষ্ঠকালি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে এইটো দিশ এইটো প্ৰস্থ দিশ পূৰণ প্ৰস্থ দিশ মানে এল প্ৰস্থ মানে ব্ৰেড এল ইনটু ব্ৰেড এল বি গতিকে এই পৃষ্ঠটোৰ কালি হ'ব এল বি একেদৰে তাৰ বিপৰীতে যে এই পৃষ্ঠটো আছে এই পৃষ্ঠটো এল ইনটু বিয়ে হ'ব এল বি হয়নে তাৰমানে আমি এল বি দুটা পাম দুটা এল বি হ'ব তেনেকৈ এই পৃষ্ঠটোৰ কালি যদি উলিয়াবলৈ যাওঁ এইটো কি আছিলে বি আছিলে আৰু এইটো এইচ উচ্চতা এইটোৰ কালি হ'ব এই পৃষ্ঠটোৰ কালি হ'ব বি ইনটু এইচ বি ইনটু এইচ এইটো পাৰ্ট হ'ব আৰু তাৰ বিপৰীত চাইডে যিটো পাৰ্ট আছে সেইটো বি ইনটু এইচ হ'ব গতিকে দুটা বি ইনটু এইচ পালোঁ তাৰপিছত আহিম আমি এইটো পৃষ্ঠৰ কালি এই পৃষ্ঠটো আকৌ এটা আয়ত ইয়াত এইটো হ'ল দিশ এইটো উচ্চতা তাৰমানে এইচ ইনটু এল এইচ ইনটু এল উচ্চতা পূৰণ দিশ গতিকে এই পৃষ্ঠটোৰ কালি আমি পাম উচ্চতা পূৰণ দিশ মানে এইচ ইনটু এল আৰু এটা পাম আমি এই পাৰে গতিকে এইটো হ'ব এইচ ইনটু এল তেতিয়াহ'লে আমি কি পালোঁ দুটা এল বি দুটা বি এইচ আৰু দুটা এইচ এল তেতিয়াহ'লে আমাৰ পৃষ্ঠকালি সূত্ৰটো কি হ'বগৈ 6টা পৃষ্ঠ যেতিয়া আমি যোগ কৰি দিম দুটাকৈ সমান পৃষ্ঠ গোট খাই যাব দুটা এল বি দুটা বি এইচ আৰু দুটা এল এইচ দুইটো কমন ল'লে কমন লৈ ব্ৰেকেটত কি লিখিছে এল বি বি এইচ আৰু এইচ এল য'ত এল বি আৰু এইচে দিশ প্ৰস্থ আৰু উচ্চতা বুজাইছে ঠিক আছে তোমালোকক মই আয়তীয় ঘনক আৰু ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কেনেকৈ আমি উলিয়াব পাৰোঁ বুজাই দিলোঁ ইয়াৰ পিছৰ ক্লাছত এখন তালিকাৰ সহায়ত আমাৰ বাকী থকা যিখিনি সূত্ৰ আমাক প্ৰয়োজন সেইখিনি তোমালোকক বুজাই দিম ঠিক আছে থেংক ইউ